আজি আপোনালোকক আমি কষ্ট দিছোঁ। আজি অসমৰ লোকসভা ইলেকশ্যন শেষ হৈছে, ৰিজাল্ট আহিছে। আমি যে ৰিজাল্ট আমাৰ পাৰ্টিৰ কাৰণে গোটেই অসমৰ ৰাইজে বা ভোটাৰে যিটো দিছে, আমি সেইটো মাথা নত কৰি আমি গ্ৰহণ কৰি আছোঁ। দ্বিতীয় কথা হ'ল, যিমান ভোটাৰে আমাক ভোট দিছে সিসকলক আৰু যিসকলে আমাক ভোট দিব পৰা নাই বা দিয়া নাই, আমি চবক ধন্যবাদ জ্ঞাপন কৰি আছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰি আছোঁ। ৰকিবুল হুছেইন সাহেবক স্পেচিয়েলি মই ধুবুৰীত মই আন্তৰিক ধন্যবাদ দি আছোঁ। তেখেত 9.5 লাখ গোটেই ভাৰতবৰ্ষত 3 নম্বৰ বোধহয় নম্বৰ পাইছে মোৰ জনামতে, ইমান ভোটে তেখেত জিতিছে। এইটোৰ কাৰণে মই তেখেতক মোৰ পাৰ্টিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আৰু এটাই মোৰ আবেদন যে গোটেই অসমৰ বা ধুবুৰীৰ মানুহ যি আশা কৰিছে আমি তেখেতকো ধন্যবাদ দি আছোঁ। আমাৰ প্ৰদ্যুৎ বৰদলৈ জিকিছে, তেখেতো মই দি আছোঁ। আজি কৰবাত উপলব্ধি হৈছে নেকি যে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰাটো আপোনালোকৰ কৰবাত ভুল হৈছে? আমিতো কৰা নাই, কংগ্ৰেছেই কৰিছে। আমি বাৰ 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 বুলি কৰা নাই। তদন্ত কৰি আপোনাক কৈছিলে হুইজ আজমল, তাৰপিছতো যদি চাই আপোনাক মৰ্চাটো আপোনাক নললে কংগ্ৰেছে, আপুনি আমাৰ ভাতি দিছিল আজি আৰু বেছি মাত মাতাৰ ঠিক আছে চাহাব আজমল সাহেব, মই 26ৰ কাৰণে আপোনাক সাজু। আৰু মোকতো ইমান মৰম দিছে, 3বাৰ কৰি শিকাইছে। আজমল ডাঙৰ, এইবাৰ ধৰ্মীয় সংখ্যালঘুসকলো আপোনাক কোনো ধৰণৰ সহায় নকৰিলে নেকি? আপোনাৰ বিপৰীতে আপোনাৰ 3বাৰ যি দুৰ্গ আছিলে, দুৰ্গ যে ক'ৰবাত ধূলিচ্ছা আজি এনেকুৱা এটা হৈছে, সামাজিক মাধ্যমত যেতিয়া আপোনাৰ ৰিজাল্টটো ওলাই আছিলে সেইখিনি সময়তে আমিও ছ'চিয়েল মিডিয়াত আমিও সক্ৰিয় হৈ আছিলোঁ, কিন্তু সেই মুহূৰ্তত আমি ইমানখিনি মেছেজ পালোঁ, ইমানখিনি আপডেটছ পালোঁ যে ক'ৰবাত নহয় ক'ৰবাত বদৰুদ্দিন আজমলে সংখ্যালঘুক লৈ যিটো ৰাজনীতি কৰিছিলে সেই ধৰণৰ ক'ৰবাত নহয় ক'ৰবাত ওলট পাতল এটা সমীকৰণ হোৱা বুলি বিভিন্ন মাধ্যমত যে প্ৰচাৰ হৈছে। মই মেণ্টেলি এইটো কাৰণ প্ৰিপেয়াৰো নহয়, আমাৰ টিমো প্ৰিপেয়াৰ নাই। আপোনালোকে এক ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ দলীয় সংঘাতৰ মামলাত যদি কোনো মেছেজ আপোনাৰ হ'ব পাৰে, কোনো দুশ্মনে দিব পাৰে, আমি আপোনালোকক লাগে এটা নম্বৰ দিম। আপোনালোকে এইটো যদি পাছ কৰে আমি সেইটোৰ ওপৰতো এটা চিৰিয়াছলি ইনকুৱাৰী কৰিম। অ'কে, ভাৰতবৰ্ষত চুনামি মমতা বেনাৰ্জী দিয়ে 35 বা 36 চিট মমতা বেনাৰ্জী পাই আছে। এইসব কথাই গোটেই ভাৰতবৰ্ষৰ এটা চুনামি আছিল, তুফান আহিছিল। এই তুফানৰ ভিতৰত আমাৰ অসমো সোমাইছে। অসমত নগাঁও হওক, কৰিমগঞ্জ হওক আৰু ধুবুৰী, একদম কম সময়ৰ ভিতৰত মই আপোনালোকক ক'ব পাৰোঁ। এইটো মই কৈছোঁ, বাকীতো আমি বহিম। এতিয়া আজি জমা হৈছোঁ, কালি বহিম, পৰহি বহিম। এইটো পিছত ইমান ডাঙৰ ঝাটকা লগাৰ পিছত একদম আপুনি গৈ যাব চিন্তা কৰিলোঁ, সেইটো নহ'ব, অলপ টাইম দিব লাগিব। মানুহ দুশ্মন আহিব, 100% আমাৰ ভুল আছে। দলে যি মানুহবিলাকে আমাক মাথাত উঠাইছে, ইমান কম ভোটে ইমান বেছি ভোটে কিয় হাৰালে, এইটো এটা ৰিচাৰ্চৰ বিষয়। ৰিচাৰ্চ কৰিব লাগিব। 2026 আমাৰ সম্পদ আছে। আমি এর আগত আমার ভিতৰত যদি কোনো আমার সরকারও করে বা যে কোনো মানুষ গদ্দারি করে থাকে আমি চিনাক্ত কৰিব লাগিব। ইতিমধ্যে আপোনালোকে জানে এই হাইলাকান্দিত আমি দুটা শোকজ নোটিছো দিছোঁ। আজি হাইলাকান্দিৰ যেটা রিপোর্ট আহিছে এইটো বুঝায় গোটেই হাইলাকান্দিৰ মানুহে রিজেক্ট কৰিছে। ইউডিএফে বোধহয় 2000 ভোটো পোৱা নাই পুৰা। বহুত আশ্চৰ্যৰ কথা যে মানুহবিলাকে আমাৰ এমপি একবাৰ দুইবাৰ কৰি জিকাইছিল, এই মানুহবিলাক কিমান নাৰাজ হৈছে ৰিচাৰ্চ কৰিব লাগিব। দ্বিতীয় কথা হ'ল গোটেই ভাৰতবৰ্ষত এটা ভেৱ আছিলে, কিন্তু এর আগে মই মোৰ জীৱনত দেখা নাই। মানুহে মোদী চৰকাৰৰ ওপৰত, মোদীৰ অত্যাচাৰৰ ওপৰত, মোদীৰ
402 পাৰ আৰু তাৰপিছত সংবিধান বদলি কৰিব বাবৰি মছজিদৰ মামলা বাবৰি মছজিদক ভাঙি মোদীজীয়ে জবৰদস্তি ৰাম মন্দিৰ বনাইছে এই টাইমত 4টা ডাঙৰ মন্দিৰত কি কয় পূজাৰীসকলে কৈছে বোলে এই দিনটো মছজিদৰ কাৰণে বহুত বেয়া আছে তথাপিও মোদীজীয়ে অভাৰ কনফিডেন্স আছে তাত গৈ মন্দিৰ বনাইছে পূজা কৰিছে ৰাম মন্দিৰ বনাইছে এই ডাঙৰ মন্দিৰ কৰি আমি যদি আমাৰ আলি বনোৱা যিহেতু মোল্লা সব কিছু করার পিছনে আমি মানুষ এই কথাবিলাক মোদী সাহেব কেয়ার করা নাই আর আজি এই বিপদটো আরম্ভ করার ইচ্ছা আছে এইসব কাম আমি 100% পজিটিভলি আপনার লগত আছো টাইম টু টাইম আপনাক মই জ্ঞাত কৰাম আপনি এইসব কাম কৰিব বুলি মই আশা ৰাখি আছো আর অহা দিনত গরিব রাইজে দরিদ্র মানুষ লাঞ্ছিত বঞ্চিত মানুষ বহুত আশা লৈ আপনার 10 লাখৰ নিচিনা ভোট দিছে আপনি এই আশাবিলাক পুরা কৰিব বুলি মই আকৌ এবাৰ আন্তৰিক ধন্যবাদ দি মই তেখেতক